মেগা টিউব দি ভকত চাপৰিলৈ সোমাই অহা মূল খুঁটি বন্ধ কৰিব জল সম্পদ বিভাগে। সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দাবীৰ প্ৰতি সন্মান জনাই ভকত চাপৰি আলিমূৰৰ মূল খুঁটি বন্ধ কৰাৰ ব্যৱস্থা লৈছে জল সম্পদ বিভাগে। বিধায়ক ভুৱন গাম, আয়ুক্ত ৰাতুল পাঠক আৰু জল সম্পদ বিভাগৰ অভিযন্তাৰ লগতে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী উপস্থিত থাকি কামৰ শুভাৰম্ভ কৰে। এই খুঁটি বন্ধ কৰি দিয়াৰ লগে লগে 16খন গাঁৱৰ ৰাইজ উপকৃত হ'ব। এই খুঁটিটোৱে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ গৰাখহনীয়া ভাবুকি কঢ়িয়াই আনিছিল। খুঁটি বন্ধ কৰা কাৰ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাজুলীৰ ভকত চাপৰিত গৰাখহনীয়া ৰোধৰ বাবে বিশেষ পদক্ষেপ। জিঅ' টিউব প্ৰযুক্তিৰে বন্ধ কৰা হ'ব ভকত চাপৰিৰ খুঁটি। মাজুলীৰ ভকত চাপৰিবাসীৰ বাবে এই ভাল খবৰ। দীৰ্ঘদিন ধৰি ভকত চাপৰিৰ চলি থকা গৰাখহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ভকত চাপৰিৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ খুঁটিটোৱে অঞ্চলটোত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছিল। এতিয়া অত্যাধুনিক মেগা জিঅ' বেগ বা জিঅ' টিউব ব্যৱহাৰ কৰি এই খুঁটিটো বন্ধ কৰাৰ কাম আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগে ভকত চাপৰিত গৰাখহনীয়া ৰোধৰ বাবে এই বিশেষ কাম হাতত লৈছে। আজি আনুষ্ঠানিকভাৱে এই কামৰ শুভাৰম্ভ কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে ভকত চাপৰিলৈ সোমাই অহা পানীৰ খুঁটিটো বৈজ্ঞানিক পদ্ধতিৰে মেগা জিঅ' বেগ ব্যৱহাৰ কৰি বন্ধ কৰা হ'ব। ইয়াৰ লগতে ভকত চাপৰিলৈ যাতায়াত সুচল কৰিবলৈ এখন পকী দলঙৰ কামো আৰম্ভ হৈছে আৰু কৃষি সামগ্ৰী অনা নিয়াৰ বাবে এটা অস্থায়ী পথো মুকলি কৰা হ'ব। বিভাগীয় অভিযন্তাই জনোৱা মতে আগন্তুক বাৰিষাৰ পূৰ্বেই অৰ্থাৎ 1.5 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰকল্পত 25 মিটাৰ দৈৰ্ঘ্যৰ 3টা স্তৰত জিঅ' টিউব ব্যৱহাৰ কৰা হ'ব, যিয়ে গৰাখহনীয়া ৰোধত বিশেষ ভূমিকা ল'ব। ফিল্ডত যেতিয়া আমি কাম কৰি থাকোঁ তেতিয়াই ইঞ্জিনিয়াৰ গোস্বামী ছাৰ আৰু আমাৰ আয়ুক্ত পাঠক ছাৰ গৈ তাত উপস্থিত হৈছিলে আৰু তেখেতসকলক যেতিয়া আমি ক'লোঁ যিটো এটা বাৰ্ণিং প্ৰব্লেম, মাজুলীৰ যিটো জ্বলন্ত সমস্যা, ইয়াৰ ভিতৰত ভকত চাপৰিৰ গৰাখহনীয়াটো জ্বলন্ত সমস্যা। গতিকে আপোনাসকলে ইয়াৰ ক্ষীপ্ৰ এটা আশু সমাধানৰ ব্যৱস্থা কৰক। আৰু তেখেতসকলে যেতিয়া আমাক কথা দিছিলে যে এইবাৰ বাৰিষা নহওঁতেই আমি এইটো প্ৰটেকশ্যন ব্যৱস্থা কৰিম, তেতিয়া আমি তেখেতসকলক ক'লোঁ আপোনালোকৰ দীঘলীয়া হৈছে, বাৰিষা হ'লেও কামটো কৰি দিম। কিন্তু তেখেতসকলে সেই কথাটো ৰখাৰ কাৰণে আমি মূলতঃ চৰকাৰক ধন্যবাদ দিছোঁ। চৰকাৰৰ সেই নিৰ্দেশ নাপালে আমাৰ প্ৰতি এটা মাজুলীবাসীৰ প্ৰতি দৃষ্টি দিছে, আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এই কামটো তেখেত পুৰণা মানুহ, দুদিনমান থকা হ'লে ভাল আছিলে। যদি চৰকাৰে কিবা চিন্তা কৰিব পাৰে চাব, যদি কোনো বিজুতি নঘটে। আৰু আমাৰ কথা হ'ল কোনো কাৰণতে কামটোত যাতে জুতি নপৰে। আৰু এই কামটো আমি ভবামতে যদি হৈ যায় তেতিয়াহ'লে আমি ভাবিছোঁ আমাৰ কেৱল ভকত চাপৰিয়ে নহয়, মাজুলীৰ এটা মূল অংশ ৰক্ষা পৰিব। আৰু তেখেতসকলে আমি সন্তুষ্টি লাভ কৰাকৈ মেগা বেগ দিব খুজিছে, যিটো মেগা বেগে আমি কোৱাৰ দৰে এটা শৈল বান্ধৰ নিচিনা কাম কৰিব। আমি শৈল স্পাৰ কথা কেতিয়াও নকওঁ, আমি শৈল বান্ধৰ কথা কৈ আছোঁ। যদিও ইয়াত শিল দিব নোৱাৰে পোনে পোনে, কিন্তু মেগা বেগ দিলে শৈল বান্ধৰ নিচিনা কাম কৰিব। আৰু সেইটোৱেদি আমাক সকলোকে আশ্বস্ত কৰিছে যে সেই কামটোৰ যোগেদি আমাৰ নিশ্চয় গৰাখহনীয়া প্ৰতিৰোধত সহায় কৰিব। তেখেতসকলক অকণমান ভিতৰলৈ নিব খুজিছিলে, বোলো নহয়, আমি সাধাৰণতে জানো যে খুঁটিটো মুখটো যদি নকৰে তাত ঠেকা মৰাৰ সম্ভাৱনা থাকিব। সেয়ে তেখেতসকলে আমাৰো কথা শুনি তেখেতসকলে আগুৱাই আহিলে। আৰু ঠিক যিটো স্পাৰ আছে, এইটো মানে পাৰ্কোপাইন আছে, সেই পাৰ্কোপাইনৰ কাষতে তেখেতসকলে দিবলৈ সন্মত হৈছে। আৰু তেখেতসকলে আজিৰ পৰাই আৰম্ভ কৰিব কাম। এতিয়া আমি চাকি বন্তিৰে আমি আজি সেই কামটো শুভাৰম্ভ কৰিছোঁ। পুনৰবাৰ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, MLA দেৱকো ধন্যবাদ জনাইছোঁ, আৰু আয়ুক্ত দেৱক ধন্যবাদ জনাইছোঁ, আৰু ইঞ্জিনিয়াৰ ছাৰকো ধন্যবাদ জনাইছোঁ। ভৌগোলিক সুৰক্ষা মাজুলীৰ ভকত চাপৰি এৰিয়াটো জ্বলন্ত সমস্যা এটা সমাধান হ'ব বুলি ভাবিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ ক্ৰমে আৰু আমাৰ জলসম্পদ মন্ত্ৰী নিৰ্দেশ ক্ৰমে আজি আমি এই কাম আৰম্ভ কৰিছোঁ। মেগা জিঅ' বেগ টোৱেদি কামটো কৰা হ'ব। আৰু এই সমস্যাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আগ্ৰহ যিকোনো প্ৰকাৰ সমাধান কৰাৰ স্বাৰ্থত, আৰু মই ভাবোঁ এইবাৰ
সমাধান হ'ব বুলি ভাবিছোঁ। আমাৰ প্ৰভু ঈশ্বৰেও নিজে আহি নিজে ইয়াত পূজা পাতল কৰিছে আৰু আমাৰ বকত চাপৰি এৰিয়া মাজুলী ৰাইজেও খুব আনন্দ যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ সকলোৱে দিছে আৰু সত্ৰ অধিকাৰ প্ৰভু ঈশ্বৰ সকলো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই ব্যৱস্থা লৈ দিয়াৰ কাৰণে আশীৰ্বাদ দিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আশীৰ্বাদ দিছে আৰু নিশ্চয় এই সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ। কিমান একচুৱেলি আমি ক'বলৈ দি আছোঁ হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱালৈকে যিমান লাগে দি দিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।